তীৰ্থনগৰী হাজোত এতিয়া তাণ্ডৱ চলাইছে আগ্ৰাসী মিয়াই। ভয় ভাবুকিৰে খিলঞ্জীয়াৰ পৰা চৰৰ মাটি কাঢ়ি লোৱাৰ কুচক্ৰান্ত অচিনাকি শত্ৰুৰ। মিয়াই জ্বলাই দিছে চাপৰিত থকা খিলঞ্জীয়াৰ জুপুৰি ঘৰ, নষ্ট কৰি পেলাইছে খেতি পথাৰ। আজি 4-5 বছৰ ধৰি খেতি বাতি কৰি আছো। খেতি বাতি কৰি থকাৰ পিছত আজি যোৱা কিছুদিন ধৰি চিবিনা গাঁৱৰ এই বিশেষ সম্প্ৰদায়ৰ লোকখিনি আহি আমাৰ খেতি কৰা মাটিখিনি তেওঁলোকৰ মাটি বুলি দাবী কৰিছে আৰু তেওঁলোকে আমাক ভয় ভাবুকি প্ৰদান কৰিছে। দা জাঠি জোং লৈ তেওঁলোকে প্ৰায় 300-400 মান মানুহ আহে। আজি 4 দিন আগত ইয়াৰে আমি যি মাকৈ খেতি লগাইছো, সোণ খেতি লগাইছো, তাৰে যিটো কাটা তাৰৰ বেৰ দিছিলো, সেই বেৰসমূহ তেওঁলোকে ঘোঁৰাৰ গাড়ীত উঠাই কিনে লৈ গুচি গৈছে। এই বৃহৎ বালিচৰ আছে তীৰ্থনগৰী হাজোৰ বামুন্দিৰ হাতীমুৰা ননকি অঞ্চলত। যুগ যুগ ধৰি এই বিশাল ভূমিত আধিপত্য আছিল খিলঞ্জীয়া ভূমিপুত্ৰৰ। কোনোবাই যদি গো পালন কৰিছিল, আন কোনোবাই লুইতৰ বালিচৰত কৰিছিল বিভিন্ন খেতি। কিন্তু এতিয়া সেই ভূমি ভয় ভাবুকিৰে নিজৰ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মিয়াই। চৰত থকা খিলঞ্জীয়াৰ বহুকেইটা জুপুৰি জ্বলাই খেতি বাতি নষ্ট কৰি অচিন শত্ৰুৱে ভূমিহীন কৰিব খুজিছে এইসকল ভূমিপুত্ৰক। এনেকুৱা হৈছে ঘৰ তাতে সেইটো ঘৰ কাটি কুটি লণ্ড ভণ্ড কৰিছে। আপোনাৰ আমাৰ 8জন ল'ৰাই ইয়াতে তাৰমানে খেতি ৰখাৰ কাৰণত আমি পালা কৰি দিছোঁ। সেইদিনাখন 8জন আহিছিল, আহি তেওঁলোকে এতিয়া মানুহখিনি দেখি সিহঁতে কাষাৰ হৈছে, ভয় ভাবুকি দেখায় আৰু তেওঁলোকে তাৰমানে লাঠি লৈ আহে, সেই দা লৈ আহে, আহি পেলাই মানে একেবাৰে পাল্লি আমাৰ মানুহক ভাবুকি দি আছে, দি থাকে। এইবিলাক মিয়া বহাইছে। এই মাটিখিনিত আমি খেতি বাতি লগাই আছো। এতিয়া আহি তেওঁলোকে সেইবিলাক এৰি আমাৰ মাটিটো তাৰমানে কাঢ়ি নিবৰ কাৰণে খুব চেষ্টা কৰি আছে। আমি এতিয়া তেওঁলোকক মিয়াখিনি উচ্ছেদ নকৰে, কিন্তু আমাৰ মাটি কাঢ়ি নিবা, আমাৰ অসমীয়া মাটিখিনি কাঢ়ি নিবৰ কাৰণে চেষ্টা কৰি আছে। পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত শিবিনা অঞ্চলৰ মিয়াই তলে বলে আহি দখল কৰিছে চৰাঞ্চল। শুৱালকুছি নদী আৰক্ষীক মিয়াই পকেটত ভৰাই বৃহৎ ভূমি দখল কৰিবলৈ কূট কৌশল তৈয়াৰ কৰি লৈছে, যাৰ বাবে অসহায় হৈ পৰিছে এইসকল ভূমিপুত্ৰ। মিয়া আৰু নদী আৰক্ষীৰ মিতিৰালিত তীৰ্থনগৰী হাজোৰ যে এদিন অস্তিত্ব বিপন্ন হৈ পৰিব, সেয়া কিন্তু চিৰন্তন সত্য। এই বিষয়ে আৰক্ষীক জনাইছিল নাই? আমি আৰক্ষীক জনাইছিলো। তেখেতসকলে আহে, চাই আৰু গুচি যায়। কিন্তু কিবা কৰছি যদিও আমি নাজানো, কিন্তু আমি একো তাৰমানে এটা পোৱা নাই। এইবিলাক মাটি গোটেই মিয়া তাতে বিক্ৰী কৰি দিছে। আমাৰ সেই চিবিনা অঞ্চলৰ মুছলিমবিলাকে বিক্ৰী কৰি এইখনটো গোটেই মিয়া বহি গৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে আবেদন জনাইছো যে আমাৰ খিলঞ্জীয়াৰ ভূমিখিনি সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকৰ ওচৰত হাতজোৰ কৰি প্ৰাৰ্থনা জনাইছো। হাজোৰ এইসকল খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, আমাক আমাৰ মাটিবোৰ ঘূৰাই দিয়ক। ভয় ভাবুকিৰে খিলঞ্জীয়াৰ মাটি কাঢ়ি ল'বলৈ মৰসাহ কৰা মিয়াক এতিয়াই উচ্ছেদ কৰক, নহ'লে কিন্তু বিপদাপন্ন হ'ব খিলঞ্জীয়াৰ ভৱিষ্যত। কেমেৰা পাৰ্চন অমলৰ সৈতে কমলপুৰৰ পৰা দীপক দাস, নিউজ লাইভ।